হয়, নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বনমন্ত্ৰী কঠোৰ হোৱাৰ পিছত বিশেষকৈ ৰাজ্যত চলি থকা অবৈধভাৱে যিবোৰ কাঠফুলা মিল আছিল আৰু বিশেষকৈ বন বিভাগে সময়ে সময়ে জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু আজিৰ দিনটোত বিশেষকৈ ক'ব লাগিব বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবেতাৰীত মই এই যি স্থানত আছো অতিকৈ দুৰ্গম অঞ্চল, আৰু এই দুৰ্গম অঞ্চলত বিশেষকৈ নাৱেৰে আহি উপস্থিত দিছো। আৰু এই স্থানত বন বিভাগ আহি উপস্থিত দিছো। বিশেষকৈ ক'ব লাগিব অভয়পুৰী আঞ্চলিক যিগৰাকী বন বিষয়া বিশেষকৈ শংকৰে এই মুহূৰ্তত আহি উপস্থিত হৈছে। এই স্থানত এটা নতুনকৈ বিশেষকৈ আজিৰ দিনটো হয়তো 2টা দিন পূৰ্বে এই স্থানত এটা কাঠফুলা মিল বিশেষকৈ স্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিছিল। আৰু আজিৰ দিনটোত ক'ব লাগিব বিশেষকৈ অভয়পুৰী আঞ্চলিক বন বিষয়াই সেই কাঠফুলা মিলটো এই মুহূৰ্তত জব্দ কৰিবলৈ সক্ষম হৈছিল। আৰু কাঠফুলা মিলটোৰ লগত যিবোৰ সা সৰঞ্জাম আছে সেই সা সৰঞ্জামসমূহ এই মুহূৰ্তত জব্দ কৰিবলৈ সক্ষম হৈছে। মই সতীৰ্থ সহযোগী পোনে পোনে এই দৃশ্যাৱলী দেখুৱাই আছে। আৰু তাৰ সমান্তৰালভাৱে এটা কথা উল্লেখ কৰিব লাগিব, বিশেষকৈ বনমন্ত্ৰী জয়ন্ত মল্লভ বৰুৱাই দায়িত্ব লোৱাৰ পিছতে কিন্তু অভয়পুৰী ভিতৰত বিশেষকৈ বিভিন্ন সময়ত কেইবাখনো কিন্তু কাঠফুলা মিল এই মুহূৰ্তত জব্দ কৰিবলৈ সক্ষম হৈছে অবৈধভাৱে। আৰু তাৰ পিছত কিন্তু ক'ব লাগিব একাংশ এই ধূৰ্ত বিশেষকৈ এইসকল লোকে কিন্তু এই ধৰণে যিবোৰ দুৰ্গম অঞ্চল সেই দুৰ্গম অঞ্চলত কিন্তু এই ধৰণে স্থাপন কৰিবলৈ লৈছে এতিয়া কাঠফুলা মিল। মই হয়তো এই মুহূৰ্তত অভয়পুৰী আঞ্চলিক বন বিষয়াগৰাকী আছে, মই আপোনাৰ পৰা পোনে পোনে জানিব বিচাৰিছো বিশেষকৈ আপোনালোকে যথেষ্ট কঠোৰ হৈছে তাৰ পিছতো কিন্তু ক'ব নিশাৰ ভিতৰতে এতিয়া দুৰ্গম অঞ্চল সিহঁতৰ লক্ষ্য হৈ পৰিছে এই বনদস্যুসকলৰ, কি ক'ব আপুনি? নিশ্চয়কৈ কথাটো সঁচা কথা। মানে এতিয়া আমি যিবিলাক ৰেজিষ্টাৰ্ড মেল আছে এওঁলোকক আমি খুব এটা নিয়ম নীতিৰ মাজত ৰাখিছোঁ। আৰু সেইকাৰণে সিহঁতে ভালকৈ কিছুমান হয়তো কাম কৰিব পৰা নাই। যিবিলাক বনদস্যু টাইপৰ আমাৰ মানুহ আছে কিছুমান, ধৰি লওক সিহঁতে বনধ্বংসৰ কাৰ্যত বাহিৰে বেলেগ কথা চিন্তা কৰিব নোৱাৰে। আপুনি চাইছে ইয়াত মানে অতি দুৰ্গম, মানে দুৰ্গম মানে অতি দুৰ্গম। ইয়াত আপুনি যাতায়াতৰ ব্যৱস্থা বুলিলে জিৰ', অকল নদীটো আছে। আমি নদী দি আহিবলৈ নদী দি যাব লাগে। এনেকুৱা ঠাইত কৰিছে মানে নদীৰ কাষতে মিলটো স্থাপন কৰিছে আজি, হয়তো আজিৰ পৰা ইয়াত আৰম্ভ কৰিলে। ইতিমধ্যে আমি গম পালোঁ নদী আহি পেলাই নদীৰ কাষতে আমি আহি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। তো এনেকুৱা আৰু কি এইবিলাক চেলেঞ্জ এটা আমাৰ মাজত আজি যিহেতু এতিয়া নতুনকৈ স্থাপন কৰিবলৈ লৈছিল আপোনালোকে আজিৰ দিনটোত কি কি জব্দ কৰিবলৈ সক্ষম হৈছে? এটা সম্পূৰ্ণ অকল মেলৰ ছেটটো আছে, পূৰা মেলৰ যিখিনি সা সৰঞ্জাম থাকে গোটেইখিনি আছে। কাৰেণ্টৰ ব্যৱস্থা সিহঁতে কৰা নাই, কৰিলে জেনেৰেটাৰ আমি পাইছোঁ। আৰু মেলৰ যিখিনি সম্পূৰ্ণ মানে ছেটটো সম্পূৰ্ণ পাইছোঁ আমি। মূল্যৱান কিবা কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে? কাঠ ইয়াত এতিয়াও অনা নাই, হয়তো মেলটো আৰম্ভ কৰিলেহে কাঠ আহে। কাঠ অনা নাই, জাষ্ট মেলটো বহাইছে। গুৰিতে আপুনি আজি পুখুৰী ওলাই দিলে? একদম এইটো নতুন মিল, আপোনালোকে চাব একদম ব্ৰাণ্ড একদম নতুন, মানে চিলমোহৰ খোলাই নাই মিলটো। এই মুহূৰ্তত মই এটা কথা উল্লেখ কৰোঁ, আপোনালোকে যথেষ্ট কঠোৰ হৈছে, বন মন্ত্ৰী কঠোৰ হৈছে, তাৰপিছত আপোনালোকৰ তৎপৰতা যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। তাৰপিছত এইসকল লোকে অবৈধভাৱে কাঠফুলা মিল খুলিবলৈ কেনেকৈ সাহস পালে? মানে এইটো কি হৈছে, এওঁলোকে এটা মানে পন্থা বাছি লৈছে যে ইয়াৰ বাহিৰে বিকল্প এওঁলোকৰ নাই নেকি, এনেকুৱা ভাবে হয়তো। সেইকাৰণে বিভিন্ন প্ৰকাৰে বিভিন্ন মানে পদ্ধতি অৱলম্বন কৰিছে। এতিয়া চাওক, এইটো এনেকুৱা দুৰ্গম এলেকা, এইটো দুৰ্গম এলেকাত আমি মানে সচৰাচৰ সাধাৰণ মানুহ অহা যোৱা কৰাটো একদম মানে সম্ভৱপৰ নহয়। ঠিক তেনেকুৱা ঠাইও বাছি লৈছে সিহঁতে। বিশেষকৈ ইয়াত যিগৰাকী লোক বনদস্যু বুলি এই মুহূৰ্তত মই উল্লেখ কৰিব বিচাৰিছোঁ, এই লোকগৰাকীক ইতিমধ্যে আপোনালোকে চিনাক্তকৰণ কৰিবলৈ পাইছেনে? নাই, ইয়াত আমি যেতিয়া আহিছোঁ মানুহ পটাপট দৌৰা দৌৰি কৰি পলাইছে। এতিয়া আমি ইয়াৰ ওচৰতো মানুহ নাই, তথাপিও আমি ইয়াত তদন্তটো থাকিব। আমি ইয়াত পুনৰ আহিম আৰু এই ধৰণৰ আমি বেলেগ জেগাতো আমি যিবিলাক হেৰি কৰিছোঁ এইটো আমি চাই আছোঁ আৰু ইয়াকো আমি চাম। আৰু ইয়াৰ মানে এটা বিহিত ব্যৱস্থা আমি কৰিম। মানুহজনৰ গৰাকীৰ মানে আইনী ব্যৱস্থা নিশ্চয় ল'ব? 100% আইনী ব্যৱস্থাই হ'ব, ইয়াৰ বাহিৰে কোনো বিকল্প নাই। হয়, নিশ্চিতভাৱে এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে বন মন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছত বন বিভাগ যথেষ্ট পৰিমাণে তৎপৰতা অৱলম্বন কৰিছে। তাৰ পিছত কিন্তু একাংশ এনেধৰণৰ বনদস্যু আছে যিসকলে কিন্তু এই ধৰণৰ এতিয়া বিশেষকৈ যিবোৰ দুৰ্গম অঞ্চল সেই দুৰ্গম অঞ্চল বাছি লৈছে। আজি যি স্থানত অভিযান চলাই এটা কাঠফুলা মিল জব্দ কৰিবলৈ সক্ষম হৈছে, সেই কাঠফুলা মিল অতিকৈ দুৰ্গম অঞ্চল, বিশেষকৈ স্থলপথৰ কোনো ধৰণৰ ইয়াত যাতায়াত ব্যৱস্থা নাই। তাৰ বিপৰীতে নাৱেৰে এই স্থানত উপস্থিত হ'ব লাগিব। আৰু তাৰ পিছত কিন্তু এই ধৰণে যিখিনি ৰমৰমীয়া ব্যৱসায় পৰৱৰ্তী সময়ত চলালেহেঁতেন। আৰু সেই বিষয়ে কিন্তু বিশেষ সূত্ৰৰ দ্বাৰা আগতীয়াকৈ বন বিভাগে লাভ কৰিছে, আৰু লাভ কৰি আজিৰ দিনটোতে অৰ্থাৎ অপেনিঙৰ দিনটোতে ক'ব লাগিব মুকলিৰ দিনটোতে এই ধৰণে জব্দ কৰিবলৈ সক্ষম হৈছে।